যোৱা ২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ল অসম গ্ৰন্থমেলা ২০২৫। অসম প্ৰকাশন পৰিষদৰ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত অসম গ্ৰন্থমেলা ২০২৫ গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত যোৱা ২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা অসম গ্ৰন্থমেলা ২০২৫ অহা ৬ জানুৱাৰীত সামৰণি পৰিব। আজিৰ বিশেষ দিনটোত বিভিন্ন ধৰণৰ লেখক তথা সাহিত্যিকৰ কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। ইয়াৰে অন্যতম ভৰালী প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত আৰু লেখক ধীৰেন ভৰালীৰ ভাৰীপুত্ৰ, বিষ্ণুৰাভাৰ অজ্ঞাতবাস, কামৰূপীয়া ঢুলীয়া, পাঞ্চজন্য বুকছৰ লেখক কুমুদ বৰুৱাৰ লাষ্ট বেঞ্চাৰ, অবাক প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত লেখক ডাঃ উদ্ধৱ শৰ্মাৰ বাটালিকৰৰ পৰা খুমটাইলৈ কাৰ্গিল যুদ্ধৰ জীৱন্ত দলিল উন্মোচন কৰা হয়। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানত আয়োজন কৰা হয়। এইবাৰ গ্ৰন্থমেলাত ৰাইজৰ সমাগম যথেষ্ট সংখ্যক হোৱা পৰিলক্ষিত হয় আৰু বিক্ৰেতাসকলে এইবাৰ গ্ৰন্থমেলাত ৰাইজৰ সহায় লাভ কৰিব বুলি আশাবাদী। চাওক গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহাৰ ৰিপৰ্ট, AIN লাইভ। জ্যেষ্ঠ সাংবাদিক তেখেতৰ অসমীয়া সাংবাদিকতালৈ দীৰ্ঘদিনীয়া এক অৱদান আছে, সেয়া অসমৰ মানুহে গম পায়। আমাৰ প্ৰতিদিনৰ তেখেত লখিমপুৰ সংস্কৰণৰ জ্যেষ্ঠ সাংবাদিক হিচাপে কৰ্মৰত হৈ আছে আৰু তেখেতৰ বিভিন্ন অভিজ্ঞতা সঞ্চিত মানে উপন্যাস বুলি ক'ব লাগিব। লাষ্ট বেঞ্চাৰ আমাৰ স্কুলীয়া বা কলেজীয়া জীৱনত যিবিলাক সাধাৰণতে শেষৰ বেঞ্চত বহে তেওঁলোকৰ তেওঁলোকৰ চোকা নহয় বুলি ভাবে, কিন্তু লাষ্ট বেঞ্চত বহা মানে যে কম চোকা বা অলপ গেধা তেনেকুৱা কেতিয়াও নহয় আচলতে। কিন্তু সাধাৰণতে দৃষ্টিভংগীটো মানুহৰ তেনেকুৱা থাকে, একেবাৰে ফ্ৰণ্টত বহা আগ বেঞ্চত বহাকেইটা চোকা আৰু পিছৰ বেঞ্চত বহাকেইটা অলপ গেধা। কিন্তু সেই লাষ্ট বেঞ্চত বহা মানুহৰো জীৱনটো পিছত গৈ ক'ত কেনেকুৱা হয় তেনেকুৱা এক চৰিত্ৰ লৈ পেলাই তেখেতে লাষ্ট বেঞ্চাৰ কিতাপখন লিখিছে। এটা সৰু উপন্যাস, ৯৫ পৃষ্ঠা, আৰু মই ভাবোঁ যে পাঠকে যদি তেখেতৰ এই উপন্যাসখন আদৰি লয় তেখেতৰ কষ্টৰ শ্ৰমে সাৰ্থক বিশ্বাস কৰিছোঁ। এইটো নিজে এগৰাকী সাংবাদিক আৰু সাংবাদিকৰ দৃষ্টিয়ে সমাজখন যেনেদৰে দেখোঁ আৰু এই লাষ্ট বেঞ্চাৰ কথা হৈছে কি, স্কুলৰ লাষ্ট বেঞ্চত যিখিনি পঢ়ে আৰু সমাজৰ লাষ্ট বেঞ্চত যিখিনি ধৰক আপোনাৰ হোটেল ৱৰ্কশ্বপত কাম কৰে, যিখিনি ল'ৰাই নিজে অজ্ঞাতে সমাজৰ প্ৰতি কাম কৰি থাকে গম নোপোৱাকৈ। আৰু এই যে কিছুমান আমি অপৰাধ দেখোঁ, যিখিনি অপৰাধী আমি হিষ্ট্ৰীটো দেখোঁ যে তেওঁলোক সৰুতেই মানুহৰ মৰম চেনেহৰ বঞ্চিত হৈ আছিলে। এই ধৰক আমি সৰু দুখীয়া ল'ৰা এটা দেখিলে তই বুলি মাতোঁ, তেনেদৰে সৰু ছোৱালী দেখিলে তই বুলি মাতোঁ, কিন্তু ধনী ল'ৰা ছোৱালীয়ে দেখিলে আমি তুমি বুলি মাতোঁ আমি। এই যে সৰু বা তেওঁলোকে যে অৱহেলিত হৈ থাকে, মৰমে নাপায় যে মৰম মাত, এই নাপায় তেওঁলোকে পিছত ডাঙৰ হোৱাৰ পিছত কিছুমান ক্ৰাইম অপৰাধ কৰি তেওঁলোকে প্ৰত্যাপন নকৰা হয়। আৰু সেই গোটেই বিষয়বিলাক লৈ এই কিতাপখন লিখা হৈছে। আচলতে আমাৰ দৃষ্টি যিটো সাংবাদিকসকলৰ, সেই দৃষ্টিবিলাক এইটো এটা বাস্তৱসন্মত এটা কাহিনী, শিশুসকলৰ পৰা একেবাৰে বয়সস্থসকলে আছে, গোটেই বিষয়বিলাক সামৰি এই কিতাপখন লিখা হৈছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।